হেৰি শুনিছে কি হ'ল আজি লক্ষীকান্তক সিহঁতৰ ঘৰলৈ অহা যেন পালো কিয় বা আহিছিলে সুধিবলৈও নহল আমাৰ ঘৰলৈ আহিছিল নেকি কথা নাহিলে দেখোন তুমি সেই কথাটোকে লৈ চিন্তা কৰি থাকিব নালাগে ৰাতিপুৱাকে মই তাক সুধিম তুমি শুই থাকা কথাটোত বাবাটোৱেও মনে মনে দুখ পাই আছে সি মুখ খুলি নকলেও তাৰ মাক হিচাপে তাৰ মনৰ কথাৰ মই উমান পাওঁ দিয়কচোন খঙৰ ভমকত সি কিবা এটা কৰি নেপেলালে হয় এই নকৰে দিয়া ইমান চিন্তা কৰিব নালাগে আপুনি নহলে কাম এটাকে কৰক ককাইদেউৰ টকাকেইটাও দিয়া হোৱা নাই নহয় কাইলৈ এপাক তাৰ পৰা আহকগৈ আৰু পাৰিলে ইহঁত দুটাৰ কথাটো উলিয়াব হ'ব হ'ব ককাইটোৱে যে মান্তি হ'ব তাত সন্দেহ আছে কিন্তু হেৰা মোৰ নতুন পাঞ্জাবীটো ক'ত পালো হেৰি নতুন পাঞ্জাবীটো পিন্ধিলে যে ৰাতিপুৱাই কেনি যায়নো সি যে আঁতৰি গ'লে কাৰো খবৰেই নাই তাৰ লগত মোৰ অলপ জৰুৰী কথা আছে জলপান হ'ল যদি দিয়াচোন জলপান দিয়ে থৈছো মানুহজনৰ আজি আকৌ কি হ'ল হঠাৎ সেইটো ঘৰলৈ যাবলৈ ওলাল যে আজি কি হয় ঠিক নাই হেৰি চাহ দিছো আহক শুনাচোন হা টকাকেইটা মোৰ হাততে দিয়া মোৰ স্কুলৰ পৰা অহা দেৰি হ'ব এতিয়াই দিয়া শুনগৈ এয়া লওক হেৰি নহয় সুবিধা পালে কথাটো ক'বলৈ নাপাহৰিব হ'ব কম নহয় তোমালোকো যে আৰু হেৰি শুনকচোন আপুনি আজি আকৌ গালি চালি নেপাৰিব ককাইদেউ মই তোৰ ওচৰলৈকে আহিছিলো ময়ো তোৰ ওচৰলৈকে ওলাই আহিছিলো তোৰ লগত মোৰ এটা কথা আছে মোৰ লগত মই মানে তোক পইচা কেইটামান দিবলৈ আছিল নহয় তাকে বোলো দৰমহাকেইটা পাওঁতেই টকা পইচাৰে সকলো সম্পৰ্কৰ ওজন নহয় তই জাননে সময়ৰ কাম যে সময়ত কৰিব লাগে সেই কথাটো তহঁতক বাৰে বাৰে কিয় সোঁৱৰাই থাকিব লাগে ককাইদেউ কাম পেলাই থলে পিছলৈ নিজলৈহে বেয়া বাবাটোৰ কথাও ভাবিবৰ হ'ল সত্ৰ মাটিখিনি সত্ৰকে দি দিওঁ বুলি ভাবিছো আৰু সৰুতে খেলা 2 নং মৌজাৰ ওচৰতে থকা ফিল্ডখনৰ সৈতে হাত পুৰা মাটি বিক্ৰী কৰি দিওঁ বুলি ভাবিছো কোনে সেইবিলাক হিচাপ ল'ব নিজৰ পকেটৰ পইচা খৰচ কৰি খাজানা দি থাকিব লাগে নে তই কি ক ককাইদেউ ইমান সোনকালে কিছুমান সিদ্ধান্ত সোনকালে ল'ব লাগে বয়স কাৰো বাবে ৰৈ নাথাকে নহয় গতিকে তই চিন্তা কৰিব নালাগে সমস্ত খৰচ মোৰ তই মাত্ৰ সাজু আৰু বাবাটোক মই এবাৰ মাতিছো বুলি ক'ব হ'ব ককাইদেউ ফটিকাই 25 ঘৰমান হ'লেই আৰু প্ৰায়বোৰৰ দেখোন 2 বছৰতকৈ বেছি ভাল কথা কৈছা পঞ্চায়তৰ সভাপতিৰ 100 টকা চৰকাৰী খাজনা দিবলৈহে পইচাৰ অভাৱ নটিছখন দেখিলেহে দৌৰি আহিব গদাইকে জয়মতীক ৰক্ষা কৰাৰ দৰে মাটি ৰক্ষা কৰিবলৈ বুলেশ্বৰ বৰুৱা 2 বছৰ মনাই শইকীয়া 2 বছৰ গদাধৰ ফুকন 2 বছৰ দিলীপ চেতিয়া 3 বছৰ লক্ষীকান্ত কি হ'ল
ৰেড লাইট মানে ৰঙা এতিয়ালৈকে গ্ৰীণ ছিগনেল দিয়াই নাই মানে মই বুজা নাই সেইজনেতো আইনৰ বাপেক মানে নাম কটা চিপাহী মানে সেই আমাৰ গাঁৱৰ বিশ্ব সুন্দৰীৰ জন্মদাতা ফটিকাই ফটিকাই কিয় ফটিকাই এবাৰ কিবা কম্পিটিশ্যন পাতিবি নেকি এই বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ কথা শুনিলো যে তাকেইতো এইবাৰ ভাবিছো বিহু মেলাৰ সলনি বিশ্ব সুন্দৰী প্ৰতিযোগিতা পাতি দিওঁ বঢ়িয়া একদম ফাটাফাটি হৈ যাব ফাৰ্ষ্ট কিন্তু কোন হ'ব সেইটো মই জানো কোন হ'ব কচোন তোৰ মানুহজনী আকৌ ফটিকাই আমাৰ খেজনাটো চাই দেচোন পিতা বগাধৰ ফুকন কি বগাধৰ ফুকন বগাধৰ ফুকন অ বগাধৰ ফুকন 2 বছৰ 32 টকা দিয়া 32 মিলাই আনিছো মই আলক সেইটো কি আৰু হেৰি কৰকচোন আমাৰ লক্ষী ককাইদেউ খাজনাটো কিমান হৈছে চাই দিয়কচোন দিছো কিয় ধন তই লক্ষীকান্ত ঘৰৰ খাজানা দিবলৈ আহিলি হয় দেউতা কিয় সি নিজে আহিব নোৱাৰে নেকি তাক মই মাৰিছো বুলি কবিচোন তাৰ লগত মোৰ কথা আছে আৰু শুন এইকেইদিনটো আহি থাকিবিচোন ভাল বাৰু খাব পৰা হৈছেগৈ নে বাইদেউ এই হৈছেগে আৰু দাইলখিনি নমাবলৈ বাকী বহকচোন বাইদেউ নবহো দিয়া ময়ো সেই ভাতকেইটা বহাই থৈ আহিছো নহয় আবেলিলৈ তুমি অলপ আহিবাচোন কিয় বাইদেউ কিবা কথা আছিল নেকি এতিয়া আৰু সেইবোৰ ধৰি নাথাকিবা বিয়া এখন পাতিবলৈ লৈছো গম পাইছাই নহয় কাপোৰ আৰু গহনাৰ হিচাপটো সোনকালে কৰি পেলোৱাই ভাল হ'ব মই আহিছো দিয়া ঠিক আছে বাইদেউ মই যাম মা বৰমা অহা যেন পাইছিলো কিবা গহনা চহনাৰ কথাও শুনিলো ঘৰত বিয়া পাতিছে নহয় ছোৱালীও বোলে বন্দবস্ত বৰদেউতাৰে কৰিছে বৰদেউতাই ছোৱালী চাইছে তই আকৌ এতিয়া ঠেঁচে ধৰি নাথাকিবি ঘৰতে বিয়া পাতিছে অলপ গৈ কামত লাগি ভাগি দিবিগৈ বৰদেউতা নিজে ছোৱালী চাইছে হে সুন্দৰী তোমাৰ এই বিমৰ্ষ শুইয়া ৰূপ দেখি আমাৰ প্ৰাণ না 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 একদম টিপটপ মানে তোৰ সেই মাছ বেপাৰীয়ে কোৱাৰ দৰে একদম ফ্ৰেছ মানে 100% লোকেল বুলি ভাবিছ নেকি নহয় এইকেইদিন টেনচনটো অকমান এৰি দে জয়াই গদাৰ কাৰণে প্ৰাণ দিয়াৰ কাৰণেহে সতী তই অৱশ্যে সতীয়েই বুলি ভাবিছ নেকি নহয় তই মহাসতীহে কি যে পুলখী আছহি নহয় কিবা কৈ পঠিয়াইছে নেকি বুঢ়া সিংহৰ মন কোমলিছে যেন পাওঁ পিতাই ঘৰত আছে ন পিতাইক সিহঁতৰ ঘৰলৈ মাতি পঠিয়াইছে হেৰি নহয় তোক মাতি পঠিয়াইছে আৰু তোৰ লগত বোলে কিবা কথা আছে কোনে কোনো বৰ আমাৰ মাজতে ঠিক আছে মই ভাবি চাম বাৰু শুনলি নহয় অকল পিতাইকে নহয় তোকো মাতি পঠিয়াইছে বুলি ভাবিছ নেকি মাতিছে নৈৰ ঘাটলৈ আবেলি সময়ত সি মাতি পঠিয়াইছে সি আহি ৰৈ থাকিবহি বুলি ভাবিছ নেকি ৰৈ থাকিব তই আকৌ নোযোৱাকে নাথাকিবি মই যাওঁ দেই